22,000 বিঘা চৰকাৰী ভূমিত ইতিমধ্যে চকু পৰিছে একাংশ সন্দেহজনক নাগৰিকৰ। মই উপস্থিত আছোঁ দকনীয়া ৰিজাৰ্ভত। মই দেখুৱাইছোঁ যি হাজোৰ যি হাজো আঞ্চলিক ছাত্ৰ সন্থা আছে, যি পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থা, এই অঞ্চলৰ বিশিষ্ট লোকসকল যি খিলঞ্জীয়া লোকসকল আছে, লোকসকলে আচলতে গেজিং ৰিজাৰ্ভত আহি উপস্থিত হৈছে। আচলতে সংৰক্ষণৰ বাবে আচলতে দাবী জনাইছে। নিশ্চিত জিন্দাবাদ দকনীয়া গেজিঙৰ ভূমি সংৰক্ষণ কৰক, বেদখল অতি শীঘ্ৰে উচ্ছেদ কৰক। ইনকলাব জিন্দাবাদ দকনীয়া গেজিঙৰ ভূমি উচ্ছেদ কৰক। ইনকলাব জিন্দাবাদ। হয়, নিশ্চিতভাৱে যি প্ৰায় 22,000 বিঘা যি চৰকাৰী ভূমি আছে, ইতিমধ্যে সৰহ সংখ্যক ভূমি আচলতে সন্দেহজনক নাগৰিকৰ কবলত পৰিছে, যিটো বিষয়ক লৈ আচলতে ব্যাপক হাৰত চৰ্চা চলিছে। নিশ্চিতভাৱে অসমৰ বিভিন্ন প্ৰান্তত যি বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে, কিন্তু সম্পূৰ্ণ ব্যতিক্ৰম দেখা গৈছে দকনীয়া ৰিজাৰ্ভৰ ক্ষেত্ৰত, কিয়নো মাহীয়াত দৃষ্টি প্ৰদৰ্শন কৰিছে দকনীয়া ৰিজাৰ্ভলৈ। যি কামৰূপ জিলা প্ৰশাসনৰ যি খোপা ঢিলা স্থিতিৰ বাবে আজি আচলতে এনেদৰে 22,000তকৈ অধিক চৰকাৰী ভূমি আচলতে বেদখল কৰিবলৈ কুণ্ঠবোধ কৰা নাই একাংশ দুষ্ট চক্ৰই। পোনে পোনে কথা পাতিম যি আছুৰ নেতৃবৰ্গ বা অঞ্চলৰ যিসকল মুৰব্বী আছে। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে খিলঞ্জীয়াৰ হকে এনেদৰে সাহসেৰে ওলাই আহিছে, কি ক'ব? হয়, বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী ভূমিসমূহ বেদখল উচ্ছেদ কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে দকনীয়া গেজিং ৰিজাৰ্ভ বহু বছৰ ধৰি আজি আমাৰ বেদখল হৈ থকাৰ পিছতো উচ্ছেদ হোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে দকনীয়া গেজিং ৰিজাৰ্ভ ভূমি সংৰক্ষণ কৰিব লাগে আৰু ইয়াত বেদখল হৈ থকা ভূমিসমূহ অতি শীঘ্ৰে উচ্ছেদ হ'ব লাগে। কিমান বিঘা ইয়াত আছে, কিমান হাজাৰ বিঘা ইয়াত বেদখল হোৱাৰ অভিযোগ? আমাৰ 1952 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে সেই সময়তে হাজোৰ গোপালকসকলৰ কাৰণে 22,000 বিঘা ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰি দিছিলে। কিন্তু দুখ আৰু পৰিতাপৰ কথাটো হ'ল কি, বৰ্তমান সময়ত আমাৰ খিলঞ্জীয়া গোপালকৰ হাতত 5,000 বিঘা ভূমিও ইয়াত নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ দকনীয়া গেজিং ৰিজাৰ্ভত আমি চকু ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু অতি শীঘ্ৰে বেদখল উচ্ছেদ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ওলাই আহিছে ৰাইজ, আজি খিলঞ্জীয়া লোকসকল ওলাই আহিছে। মুখ্যমন্ত্ৰীৰ পদক্ষেপক আমি দেখিছোঁ, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে তেখেতে যাতে দকনীয়া গেজিং ৰিজাৰ্ভতে একে পদক্ষেপ গ্ৰহণ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আন এগৰাকী ছাত্ৰ নেতাক লগ পাইছোঁ, কি ক'ব আচলতে খুবেই পৰিতাপৰ বিষয়ে চৰকাৰী ভূমি এনেদৰে বেদখল হৈছে? হয়, আমি আজি হাজো আঞ্চলিক ছাত্ৰ সন্থা, বামুণী আঞ্চলিক ছাত্ৰ সন্থা আৰু গেজিং ৰিজাৰ্ভৰ কমিটি বিষয়ববীয়াই আমি একেলগে আজি পৰিদৰ্শন কৰিছোঁ। আৰু পৰিদৰ্শন কৰি আমি এইটোৱে উপলব্ধি কৰিছোঁ যে 22,000 বিঘা ভূমি যি ইয়াতে উপলব্ধ আছিলে, কিন্তু ইয়াতে আমি পৰিদৰ্শন কৰি গম পাইছোঁ যে ইয়াতে বৰ বেছি আছে যদি 1,000 বা 2,000 বিঘা ভূমিয়ে ইয়াতে বৰ্তমান উপলব্ধ হৈ আছে। কিন্তু বাকী ইয়াৰ আগত দুবাৰকৈ ইয়াতে উচ্ছেদ অভিযান আমাৰ দিনতে হৈছিলে। আমি হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু বামুণী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আমি কামৰূপ DC অফিচৰ দ্বাৰা আমি এটা পদক্ষেপ লৈছিলোঁ আৰু সেই পদক্ষেপত উচ্ছেদ অভিযান হৈছিল। কিন্তু এইটো এটা ভেকু ভাওনাৰ স্থবিৰ হৈ পৰিছে সকলো। এইটো এটা ভেকু ভাওনাৰ নিচিনা হৈছিলে, কাৰণ কিয় এটা টাইমত উচ্ছেদ কৰি নেক্সট আৰু সেইসকল লোকে আহি ইয়াতে বসবাস কৰা, এইটো আচলতে যি উচ্ছেদ এই বৰ্তমান চৰকাৰৰ দিনত চলি আছে, এইটো এটা কাম কৰিব লাগে যে উচ্ছেদ কৰি ঘৰটো ভাঙি দিলেই উচ্ছেদ নহয়, কাৰণ এই লোক এটা স্থায়ী সমাধান লাগে যে এওঁলোকক উচ্ছেদ কৰি য'ৰ মানুহ তালৈকে পঠাই দিব লাগে। এইটো এটা স্থায়ী সমাধান হিচাপে যাতে সুৰক্ষিত। আজি উচ্ছেদ কৰাৰ পিছত আকৌ নেক্সট কাইলৈ আকৌ একেই পৰিদৰ্শন আকৌ উচ্ছেদৰ কাৰণে আমিয়ে দাবী কৰিব লাগিব। সেইকাৰণে চৰকাৰক আমি এটা বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এইটো এটা স্থায়ীভাৱে উচ্ছেদটো সমাধান যাতে হয়। ধন্যবাদ জনাইছোঁ। স্থায়ী সমাধান লাগে, কি ক'ব? আমি বিগত সময়ছোৱাত দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন অঞ্চলত, মানে অসমৰ বিভিন্ন অঞ্চলত যি ৰিজাৰ্ভসমূহ আছে সেইবিলাক উচ্ছেদ কৰিব বিচাৰি আছে। গতিকে আমাক ইয়াতো আমাৰ দকনীয়া গেজিং ৰিজাৰ্ভত আমি প্ৰায় আজি বহুত বছৰ ধৰি ছাত্ৰ সন্থাই বিভিন্ন সময়ত আন্দোলন কৰি আহিছোঁ। আন্দোলনৰ ওপৰত সেও মানি চৰকাৰে বা প্ৰশাসনে উচ্ছেদ কৰিছে যদিও পিছত আকৌ তাৰমানে সন্দেহজনক লোক দখল কৰে। গতিকে আমি এটাই বিচাৰোঁ, স্থায়ী সমাধান লাগে আৰু গৰুখুটিৰ নিচিনাকৈ ইয়াতো মানে এটা প্ৰকল্প লাগে। ইয়াত বৃহৎ এটা এৰিয়া 22,000
হাজাৰ বিঘা মাটি, প্ৰায় 45,000 বিঘা মাটি, তাৰে 22,000 বিঘা মাটিহে মানে দকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ নামত সংৰক্ষিত কৰিছে। গতিকে 22,000 বিঘা মাটিত এটা বৃহৎ প্ৰকল্প হয়। গতিকে বৃহৎ প্ৰকল্পৰ স্থায়ী সমাধান এটা লৈ খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ হাতত ৰাখি স্থায়ী সমাধান কৰিব লাগে। ধন্যবাদ জনাইছোঁ। কামৰূপ বাছৰ সভাপতিগৰাকীক লগ পাইছোঁ। চৰকাৰে যথেষ্ট কৰিছে বুলি কয়, বাস্তৱ ক্ষেত্ৰত এয়া কিন্তু হাজোৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাই, কি ক'ব? অকল গেজিং আজি মই ক'ব বিচাৰোঁ যে এই চেনেল মাধ্যমে আমাৰ অকল গেজিং ৰিজাৰ্ভ নহয়, আমাৰ হাজো অঞ্চলৰ বিশ্বনাথ মেধিয়ে 31খন ৰিজাৰ্ভ দি গৈছিল গোপালক বা সংৰক্ষণ কৰি পেলাই। ভাবিছিল বিশ্বনাথ মেধিয়ে সেই টাইমতে গম পাইছিল যে ভৱিষ্যতে কি হ'ব পাৰে। সেইবাবে এই মাটিখিনি কোনো প্ৰশাসনে কাৰো নামত কেতিয়াও নামত দিব নোৱাৰে, কিন্তু সেইটো ক'ৰ পৰা কিছুমান মিডলমেন দ্বাৰা ইয়াত মানুহ বহোৱাৰ এটা ছিষ্টেম হৈ আছে। বছৰে উচ্ছেদ হয়, কিন্তু তেওঁলোকে আহি আৰু বহাই দিয়ে, এটা ছিষ্টেম শেষো ভাওনা হৈ আছে। সেইবাবে আমি স্থায়ী সমাধান লাগে, যেনে গৰিহুটি যেনেকৈ আছিল তেনেকৈ এটা আমাক সমাধান লাগে যে ভৱিষ্যতে চৰকাৰে ইয়াত এটা ডাঙৰ পদক্ষেপ এটা লয়, আমি সেইটো বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে মই কেমেৰা পাৰ্চনগৰাকীক মই কিছু দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে যি দকনীয়া ৰিজাৰ্ভৰ যি কিছু অংশ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে যি পূৰ্ববংগীয় একাংশ মুছলমানৰ যি আগ্ৰাসনে যেন সমগ্ৰ অঞ্চল বেৰি ধৰিছে। বাৰ বাৰ ইয়াত উচ্ছেদ হয়, কিন্তু উচ্ছেদৰ নামত ইয়াত ভেকো ভাওনা চলে। কাৰণ কিয় কামৰূপ জিলা প্ৰশাসন বা হাজো প্ৰশাসনে আচলতে যি হাৰত প্ৰশাসনে উচ্ছেদ চলাব লাগিছিল সেয়া আচলতে হৈ উঠা নাই। এটা ফালে আচলতে উচ্ছেদ কৰে, আন এটা ফাল আকৌ দখল কৰে, যেন এক ভেকো ভাওনালৈ পৰিগণিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে, কিন্তু ব্যতিক্ৰম হৈছে হাজোৰ ক্ষেত্ৰত। কিয়নো হাজোৰ যি দকনীয়া ৰিজাৰ্ভৰ যি 22,000 বিঘা ইতিমধ্যে বেদখল কৰা পৰিলক্ষিত হৈছে। গৰজি উঠিছে স্থানীয় সংগঠন, গৰজি উঠিছে খিলঞ্জীয়া লোকসকল। চৰকাৰে কেতিয়া পদক্ষেপ ল'ব তাৰ আশাৰে বাট চাই ৰৈছে এই অঞ্চলৰ ৰাইজে। হয়, আমি নিজে হেৰি কৰি পেলাই তেখেতে ডাইৰেক্টৰে মোক কৈছিল আপুনিও থাকিব নোৱাৰে, কোনো থাকিব নোৱাৰে, মণ্ডল অনা নোৱাৰে। তাৰপিছত মণ্ডলক আনি পেলাই আপোনাৰ সীমাবিলাক চব দি দিছে। আপুনি নহয় মই সীমা উঘুৰি দিছোঁ, সি নহয় সি উঘুৰি দিছে খুঁটিবিলাক। ক'ত গ'ল আমাৰ খুঁটিবিলাক? এতিয়া চাওক, এই মাটি মই জোখছোঁ। আপোনালোকৰ যদি কিবা জোখা আছে আপোনালোকে লেণ্ড অফ ৰেভিনিউ ৰেকৰ্ডৰ, কিন্তু হাজোৰ মণ্ডলৰ দ্বাৰাই হাজোৰ কোনোবা গাঁওবুঢ়াৰ দ্বাৰাই কলি মই নাম নুখুটিব।